Good morning from Tawang. এতিয়া অলপ স্নো পৰি আছে আৰু অলপ ডাঠকে হয় নেকি চাও অলপ আমি ওয়েট কৰিম এতিয়া টাইম হল সবৰে হালত বেয়া মোৰ বেয়া আমাৰ এই মেইন পাইলট এই অৱস্থা কালি আপোনালোকক কৈছিলো আমি এইটো গেষ্ট হাউসতে আছিলো এতিয়া 6:30 হৈছে আমি ইয়াৰ পৰা ওলাইছো এতিয়া আমি বুদ্ধিষ্ট মনেষ্ট্ৰীটোত যাম তাৰ পৰা ওলাই কিবা এটা খাই আৰু বাইক বিলাকৰ ফিউল আপ কৰি তাৰ পৰা ইয়াৰ পৰা ওলাম আৰু হোটেলৰ পৰা বেছি নাছিলে 500 মিটাৰ মান দূৰতে আছিলে এইটো বুদ্ধিষ্ট মনেষ্ট্ৰীটো আমি আহি এতিয়া ইয়াত পায়ে গলোহি এয়া দেখাই আছো আপোনালোকক মনেষ্ট্ৰীটো কেনেকুৱা ইয়াত লিখা আছে ইয়াৰ পৰা এইটো ভিউ পইণ্ট হয় এইপিনেদি সোমাই এয়া I love Tawang ইয়াৰ পৰা টাৱাং টাউনখন দেখা যায় আৰু এতিয়া আমি তলৰ পৰা ওপৰলে এই বুদ্ধিষ্ট টেম্পল যোনটো বনোৱা আছে ষ্টেচুটো তাৰ ওচৰলৈ গৈ আছো এয়া বহুত ডাঙৰকে বনোৱা আছে এইটো এনেকুৱা ভিউটো ইয়াৰ পৰা আমি ইয়াত বেছি টাইম নকৰিলো কাৰণ আজি আমি যিমান পাৰো আগবাঢ়ি থকাৰ প্ল্যান মিনিমাম হলো তেজপুৰ মানলৈকে যদি আমি আজি যাব পাৰো তেতিয়া আমি কাইলে লখিমপুৰ পাই যামগে হেতু কাৰণে ইয়াত বেছি টাইম কৰা নাই আৰু আমি দুটা জায়গা যেহেতু ঘুমাবই আছে ওয়াৰ মেমৰিয়েল আৰু চেলা টাৰ্নেলত হেতু কাৰণে আমি এতিয়া ইয়াৰ পৰা ওলাই দিছো কিন্তু ইয়াত অলপ সময় টাইম স্পেন্ড কৰিবলৈ মন আছিলে পৰিৱেশটো বহুত ধুনীয়া হয় কিন্তু কি কৰিব সময় বেছি নাই হাতত হেতু কাৰণে আমি মন্দিৰৰ পৰা ওলাই আহি এতিয়া ব্ৰেকফাষ্ট কৰিব লৈছো আমি ইয়াতে বাকিবিলাক ৰাইজ ব্ৰেকফাষ্ট কৰিব লাগিব মই গৈ আছো গৰম চাহ আৰু পুৰি মৰ্নিং আমি যাওঁতে চেলা টাৰ্নেল পোৱা নাছিলো এতিয়া আহোঁতে আমি পালোহি চেলা টাৰ্নেল এইটো যদি শৰ্টকাট হয় বোলে আমি এতিয়া টাৰ্নেলৰ হৈ গুচি যাম এতিয়া আমি চেলা টাৰ্নেলৰ এইটো সাইডে আছো এই টাৰ্নেলটো আপোনাৰ 13,000 ফিট ওপৰত আছে গ্ৰাউণ্ড লেভেলৰ পৰা এতিয়া অলপ স্নো পৰি আছে ভিডিঅ'ত ভালকে অহা নাই চাগে অলপকে স্নো পৰিছে ইয়া হাতত পৰিছে দেখিছেনে ভাল লাগিছে স্নোফল পাম বুলি ভাবি আছিলো এতিয়া অৱশেষতে চেলা টাৰ্নেলত আহিহে অলপ স্নোফল পাইছো আৰু অলপ ডাঠকে হয় নেকি চাও অলপ আমি ওয়েট কৰিম বাকি ৰাইজ ফটো মাৰিবলৈ গৈছে ময়ো যাম আপোনালোকে চাওক এইটো চেলা টাৰ্নেল আমি সকলোৱে ফটো বিলাক মাৰিলো এতিয়া ইয়াৰ পৰা যাবলৈ ওলাইছো পাতলাকে স্নোফল হৈ আছে কেমেৰাত ভালকে ওলোৱা নাই চাগে বহুত বেছি পাতলা হেতু কাৰণে আৰু অলপ দেৰি যদি ৰলো হয় তেতিয়া ভালকে হল হয় বতৰটো ডাৱৰীয়া কৰিছে কিন্তু এতিয়া আমাৰ হাতত ইমান টাইম নাই হেতু কাৰণে আমি যাবগে লাগিব এতিয়া চেলা ৱাৰিয়ৰ বুলি এতিয়া ৱাৰ মেমৰিয়েল আছে বৈশাখী বুলি কোৱা জেগাডোখৰত আমি ইয়ালে এটা চাবলৈ আহিছো কিনো আছে বোলো আপোনালোককো দেখাইছো এইটো আই লাভ বৈশাখী তাৰপিছত এইটো চেলা ৱাৰিয়াৰ্ছ আমি চেলা টাৰ্নেল পাৰ হৈ আহি বুমলা পোৱাৰ আগতে এই জেগাডোখৰ LP নে কি কয় এই ইয়াত RN লামা হোটেলত আমি এতিয়া ভাত খাবলৈ ৰৈছো
অলপ ৰেষ্টটো লৈছোঁ আৰু মানে তাত ব্ৰেকফাষ্ট কৰি আহিছিলোঁ, ভাল নহ'ল, ৰুটি ইমান ভাল নহ'ল, সেইটো কাৰণে এতিয়া খানাটো খাই দিওঁ, ডাইৰেক্ট ভাতে খাই দিওঁ আৰু আমি খাই বৈ আমি ইয়াৰ পৰা ওলাম। আৰু এই আমাৰ খানা আহি গ'ল, গাহৰি মাংস আমাৰ এইজনে ভজাই আছে আৰু বাকী কেইজনতো গাহৰি নাখায়, আমি গাহৰি ভাল পোৱা মানুহ, সেইটো কাৰণে আমি গাহৰি খাই আছোঁ। এতিয়া টাইম 10:15 হৈছে, আমি আহি গহপুৰৰ ওচৰ পালোহি। আমি টাৱাঙৰ পৰা আহোঁতে একেদিনাখনে গুচি আহিলোঁ, মানে এতিয়া 10:15 হৈছে, মৰ্ণিং ওলাইছিলোঁ 6টা বজাত, আপোনালোকে গম পাইছিলে। এতিয়া গহপুৰত আমি ভাতটো খাব লৈছোঁ, ভাত খাই গৈ থাকিম। ইয়াৰ পৰা আৰু 110 কিলোমিটাৰমান আছে আমাৰ মেডিকেল কলেজলৈ, আৰু 2 ঘণ্টামান লাগিব, 12টামান বজাত পাই যাম। একেদিনাই গুচি আহিলোঁ। এইজন কি কৈছে কৈ দিয়ক, কৈ দিয়ক। এই আমাৰ ভাত আহি গ'ল, এইজন আমাৰ ছাৰ, এইজন মোৰ ছোৱালীৰ লগত কথা পাতি আছে। ঠিক আছে, আমি খাই লওঁ, তাৰপিছত লখিমপুৰ পাই দেখাই আছোঁ। এতিয়া টাইম হ'ল 12:39, আমি এইমাত্ৰ আহি লখিমপুৰ পাইছোঁহি। আমি ৰাতিপুৱাৰ পৰা আজি আহি আছোঁ, টাৱাঙৰ পৰা আহি এতিয়া পাইছোঁহি। চবৰে হালত বেয়া, মোৰ বেয়া, আমাৰ এই মেইন পাইলট এই অৱস্থা, বাইকতে শুই দিলে। আমাৰ এজন পাইলট আৰু এইজন পাইলট আছিলে, তেওঁ অৱস্থা বেয়া। মোৰতো হালতে আৰু এই অৱস্থা। আজিলৈ সামৰিছোঁ আৰু, দেখিলেই নহয় 1টা বাজিলে আৰু। গুড নাইট।